Very good evening, my dear student. নৱম শ্ৰেণীৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক তোমালোকক সকলোকে স্বাগতম জনাইছোঁ আজিৰ আমাৰ এই ক্লাছটোলৈ। চ' আজিৰ এই ক্লাছত আমি তোমালোকৰ যিখিনি পাৰ্ট আছে লেচন আছে দ্য লেক ইছলি অফ ইনছফ্ৰী এই যিটো তোমালোকৰ পয়েম আছিলে এই পয়েমৰ সববিলাক যিখিনি তোমালোকৰ প্ৰশ্ন উত্তৰ আছে প্ৰশ্ন উত্তৰখিনি আজিৰ ক্লাছত আমি আলোচনা কৰিবলৈ গৈ আছোঁ আৰু এইটো পয়েমৰ যিখিনি এক্সপ্লেনেশ্যন এইখিনি অলৰেডি কৰি থোৱা আছে, ঠিক আছে। বৰ্ণনা খুব সুন্দৰকৈ কৰি থোৱা আছে। তোমালোকে যদি এতিয়ালৈ চোৱা নাই তোমালোকে চাবা সেইখিনি বৰ্ণনা। আজিৰ ক্লাছত আমি পঢ়িবলৈ গৈ আছোঁ বা জানিবলৈ গৈ আছোঁ তোমালোকৰ এই পাঠটোৰ বিভিন্ন ধৰণৰ প্ৰশ্ন উত্তৰবিলাক, যিবিলাক প্ৰশ্ন উত্তৰ খুব প্ৰয়োজনীয় হয় তোমালোকৰ পৰীক্ষাৰ বাবে, ঠিক আছে। চ' নাম্বাৰ 1 কুৱেশ্যন কি কৈ আছে, হোৱাট কাইণ্ড অফ প্লেচ ইজ ইনছফ্ৰী। যিখিনি আমাৰ ইনছফ্ৰী আছিলে ইনছফ্ৰীখিনি কেনেকুৱা ধৰণৰ ঠাই আছিলে বা প্লেচ আছিলে। So ইনছফ্ৰী আছিলে নেচাৰেল প্লেচ। নেচাৰেল বুলি কোৱাৰ লগে লগে প্ৰাকৃতিক বুলি ক'ব পাৰোঁ, ঠিক আছে। প্ৰাকৃতিক প্লেচ হুইচ ফুল অফ বিউটি, যিখিনি খুবেই সুন্দৰ আছিল, বিউটি আছিল, এণ্ড লগতে পিচ আছিল। পিচ মানে হ'ল শান্তি আছিলে তাতে, ঠিক আছে। ইনছফ্ৰীখন খুবেই সুন্দৰ আছিলে, লগতে কি আছিলে তাতে শান্তিও আছিলে। 2 নম্বৰ কুৱেশ্যনটো কি কৈ আছে, দ্য থ্ৰী থিংছ, তিনিটা বস্তুৰ নাম ক'ব গৈছে, দ্য পয়েট ৱান্টছ, যিখিনি আমাৰ কবিয়ে বিচাৰে, টু ডু, কৰিব বিচাৰে, when he goes back there, যেতিয়া আমাৰ কবি, আমাৰ পয়েট, POET, পয়েটে যাব, কলৈ যাব, ইনছফ্ৰীত যাব, ঠিক আছে। ইনছফ্ৰীলৈ যাব, তেতিয়া কি কি তিনিটা কাম আমাৰ ৰাইটাৰ বা কবিয়ে কৰিব বিচাৰে। চ' থ্ৰী থিংছ দ্য পয়েট ৱান্টছ টু ডু, কাম কবিয়ে কৰিব বিচাৰে, কাম কৰিব বিচাৰে, when he goes back there are, যেতিয়া তেওঁ তালৈ যাব তেতিয়া কাম কৰিব বিচাৰে তিনিটা কাম। সেই তিনিটা কাম হ'ল, নাম্বাৰ 1, হি ৱান্টছ টু বিল্ড এ স্মল কেবিন, তেওঁ সৰুকৈ এটা কেবিন বনাব খোজে, তোমালোকে ক'ব পাৰা যে ঘৰ বনাব খোজে, অফ ক্লে, মাটি দি পিনে, এণ্ড ৱেটলেছ, আৰু ৱেটলেছ দি পিনে তেওঁ কি কৰিব, ঘৰ বনাব, ঠিক আছে, এটা কেবিন বনাব তেওঁৰ কাৰণে। নাম্বাৰ 2, হি ৱান্টছ টু প্লান্ট 9 ৰ অফ বিনছ, তেওঁ বিনছ নামৰ যিখিনি চব্জি আছে, যিখিনি ভেজিটেবলছ আছে, সেইখিনি প্লান্ট কৰিব বিচাৰে, ৰুব বিচাৰে, কিমানটা ৰ, 9টা, অৰ্থাৎ 9টা শাৰী, 9টা শাৰী তেওঁ কি কৰিব বিচাৰে, 9টা শাৰী কি কৰিব বিচাৰে, যিখিনি বিন আছে বিনৰ খেতি কৰিব বিচাৰে, ঠিক আছে। আফটাৰ ডেট আৰু এটা কাম কৰিব বিচাৰে, হি ৱান্টছ টু হেভ এ হাইভ অফ হানি বি, আৰু তেওঁ কি কৰিব বিচাৰে, তেওঁ কৈ আছে যে ইনছফ্ৰীত এটা মৌ মাছিৰ চাক থাকিব, হানি হাইভ থাকিব, ঠিক আছে, য'ৰ পৰা তেওঁ মধু সংগ্ৰহ কৰিব আৰু মৌ মাখিৰ যি গুণগুণ আছে সেইখিনিও তেওঁ শুনা পাব, ঠিক আছে। এতিয়া 3 নম্বৰত কি কৈ আছে, 3 নম্বৰ প্ৰশ্নটো তোমালোকে চাব পাৰা, হোৱাট হি হিয়াৰ্ছ, তেওঁ কি শুনিছিল, এণ্ড চিজ, আৰু কি চাইছিল, দিয়াৰ, তাতে, এণ্ড ইটছ ইফেক্ট অন হিম, আৰু ইয়াক কেনেকৈ প্ৰভাৱিত কৰিছিল। তা ইয়াত কি কৈ আছে যে আমাৰ পয়েট বা কবিয়ে, হি বুলি কোৱাৰ লগে লগে পয়েট বা কবি কি শুনিছিল বা কি দেখিছিল আৰু কি দেখিছিল আৰু তাক কেনেদৰে প্ৰভাৱিত কৰিছিল সেইখিনি বস্তু। দ্য পয়েট, আমাৰ কবি, হেয়াৰ্ছ, শুনিছিল, দ্য ক্ৰিকেটছ ছং, ঠিক আছে, কেতবোৰ পোক পৰুৱা, ক্ৰিকেটছ মানে, ঠিক আছে, তাৰ সিহঁতৰ যি ছং আছে, যিখিনি গুণগুণ আছে সেইখিনি শুনিছিল। হি চিজ, আৰু তাই দেখিছিল, মিড নাইট শ্বাইন এণ্ড পাৰ্পল গ্লো এট নুন, মিড নাইট অৰ্থাৎ মাঝ রাতে কি করে থাকে, শাইন করে, জ্বলি থাকে, উজ্জ্বল হয়, এন্ড পার্পল গ্লো, আৰু পার্পল কালাৰৰ হয়, এট নুন, নুন মানে দুপৰীয়া পার্পল কালাৰৰ হয়, ঠিক আছে। ইভিনিংস আৰ ফুল অফ লেটিনছ উইংছ, আৰু যিখিনি ইভিনিং আছে, যিখিনি আবেলিৰ ভাগ আছে, আবেলিৰ ভাগখিনি কি হয়, লেটিনছ উইংছ দি পিনে কি হৈ যায়, ভৰ্তি হৈ পৰে, কেতবোৰ পৰুৱাৰ, লেটিনছ মানে কেতবোৰ পোক পৰুৱা, আৰু এইবিলাক পোক পৰুৱাৰ যিখিনি ডেউকা আছে, উইংছ আছে, উইংছ দি পিনে চাৰিওফালে ভৰ্তি হৈ যায়, পূৰ্ণ হৈ যায়। অল দিছ মেক্স, আৰু এই সববিলাকে আমাৰ ৰাইটাৰ বা কবি মেক্স হিম ফিল জয়াছ এণ্ড গিভ হিম পিচ অফ মাইণ্ড, জয় প্ৰদান কৰে, খুবেই আনন্দ প্ৰদান কৰে, লগতে কি প্ৰদান কৰে, পিচ অফ মাইণ্ড প্ৰদান কৰে, অৰ্থাৎ পিচ অফ মাইণ্ড মানে তোমালোকে ক'ব পাৰা যে শান্তি প্ৰদান কৰে বুলি তোমালোকে ক'ব পাৰা। কথাখিনি বুজি পাইছো। কুৱেশ্যন নম্বৰ 4, what he hears in his heart's core even when she is far away from Innisfree. What he hears, আমাৰ ৰাইটাৰ বা পয়েটে কি হিয়াৰ কৰে মানে শুনা পায়, ইন হিজ হাৰ্ট কোৰ, গভীৰ অন্তৰৰ কোণৰ পৰা তেওঁ কি শুনা পায়,
ইভেন হুৱেন হি ইজ ফাৰ এৱে ফ্ৰম ইনস্প্ৰি, যেতিয়া তেওঁ ইনস্প্ৰিৰ পৰা বহুত দূৰত থাকে তেতিয়াও তেওঁ কিবা এটা শুনা পায়। কিনো শুনা পায় এইখিনিয়ে সুধি আছে, ঠিক আছে, কি শুনা পায়। হুৱেন দ্য পয়েট ইজ ফাৰ এৱে ফ্ৰম ইনস্প্ৰি, যেতিয়া আমাৰ পয়েট বা কবি ইনস্প্ৰিৰ পৰা বহুত দূৰত বহুত নিলগত আছে বৰ্তমান সময়ত, হি হিয়াৰ্ছ, তেওঁ শুনা পায় দ্য চাউণ্ড অফ দ্য লেক ৱাটাৰ ৱাশ্বিং, সাউন্ড শুনা পায়, শব্দ শুনা পায়, অফ দ্য লেক ৱাটাৰ, লেক জলপ্ৰপাতৰ যিখিনি পানী আছে এই পানীখিনিৰ শব্দ শুনা পোৱা যায়। ৱাশ্বিং কৰি দি আছে, ধুই দি আছে, দ্য শোৰ ইন হিজ হাৰ্টছ কোৰ, ঠিক আছে, এটা শোৰ কৰি আছে, এটা শব্দ কৰি আছে, শব্দ কৰি আছে, আৰু এইখিনি তেওঁৰ কোৱাত খুন্দা মাৰি আছে, তেওঁৰ গভীৰ অন্তৰৰ কোণত খুন্দা মাৰি আছে, ঠিক আছে। তাৰপিছত who wrote the poem The Lake Isle of Innisfree? The poem The Lake Isle of Innisfree was written by William Butler Yeats, ঠিক আছে। After that, next question কি কৈ আছে, what is the main theme of the Lake Isle of Innisfree? এই যে পয়েমটো আছে যে এই কবিতাখনৰ what is the main theme? থিম মানে তোমালোকে ক'ব পাৰা যে লক্ষ্যটো কি, মেইন লক্ষ্যটো কি, উদ্দেশ্যটো কি। The main theme of the poem, এই কবিতাটোৰ মেইন উদ্দেশ্য বা লক্ষ্যটো হৈছে is the longing for a simple life with nature, তেওঁ বিচাৰে, লংগিং মানে তোমালোকে ক'ব পাৰা যে বিচৰা, কি বিচাৰে, for a simple life, এটা সাধাৰণ জীৱন বিচাৰে, জীৱন with nature, কাৰ লগত, প্ৰকৃতিৰ লগত থাকিব বিচাৰে, ঠিক আছে, প্ৰকৃতিৰ লগত, ঠিক আছে। 7 নম্বৰ, what does the speaker desire in the poem? আমাৰ স্পিকাৰ অৰ্থাৎ আমাৰ পয়েট, স্পিকাৰ বুলি কোৱাৰ লগে লগে কাক বুজাই আছে, POET, পয়েট, desire in the poem, এই কবিতাটোত কিনো কৰিব বিচাৰি আছিল আমাৰ স্পিকাৰ বা পয়েটে, desire to live, তেওঁ বসবাস কৰিব বিচাৰে, in a small cabin, এটা খুব সৰু কোঠালিত, on Innisfree, ক'ত বনাব, ইনস্প্ৰিত বনাব, where, য'ত, he can find, তেওঁ বিচাৰি পাব, peace মানে কি, peace মানে হল শান্তি বিচাৰি পাব, and আৰু solitude মানে কি, তোমালোকে ক'ব পাৰা যে অকলশৰীয়া, অকলে থাকিব বিচাৰে আমাৰ ৰাইটাৰে, ঠিক আছে। কবি মানুহবিলাক তেনেকৈ অকলে থাকিব বিচাৰে, ঠিক আছে। কবি মানুহৰ মনত ৰাখিব, কবি মানুহ যিখিনি পয়েট আছে সিহঁতৰ জীৱনত কষ্ট বহুত হ'ব, বহুত কষ্ট সিহঁতে লাভ কৰে, বহুত কষ্টৰ বিনিময়ত এজন মানুহে ৰাইটাৰ বা কবি বা পয়েট সিহঁতে হ'ব পাৰে। কথাখিনি বুজি পাইছা, ইমান সহজ নহয়। তোমালোকে চেষ্টা কৰিবা যেন কবিতা লিখিবৰ কাৰণে, লিখিবই নোৱাৰিবা, এনেকুৱা টান এটা কাম কবিতা লিখাটো, ঠিক আছে। মই নিজে কবিতা লিখোঁ, যেতিয়া মোৰ কষ্ট নহয়, মই কষ্ট অনুভৱ নকৰোঁ, মই লিখিবই নোৱাৰোঁ। কষ্ট অনুভৱ হ'ব লাগিব অন্তৰৰ পৰা, আমাক বেয়া লাগিব অন্তৰৰ পৰা, তেতিয়াহে তুমি লিখিব পাৰিবা। সেইজনে এজন মহান মানুহে কৈছে যে কবিতা লিখা হওক বা যিকোনো সৃষ্টিশীল কাম হওক, দুটা ক্ষেত্ৰত হ'ব পাৰে, হয় তোমাক খুবেই ভাল লাগিব নহলে তোমাক খুবেই বেয়া লাগিব। ভাল আৰু বেয়া অত্যাধিক পৰিমাণে লাগিব, যদি ভাল লাগে অত্যাধিক ভাল লাগিব, যদি বেয়া লাগে অত্যাধিক বেয়া লাগিব, তেতিয়াহে তুমি সৃষ্টিমূলক কামত আগ্ৰহী হ'ব পাৰিবা বা ভাল হবা। সেই ক্ষেত্ৰটোত যদি তুমি তোমাৰ জীৱনত বেছি ফূৰ্তিও নাই, বেছি দুখও নাই, তেনেহ'লে এজন ভাল বা মহান ৰাইটাৰ বা মহান এজন লিখক হ'ব তুমি হয়তো বা নোৱাৰিবা, পাৰিবও পাৰা কিন্তু হয়তো বা নোৱাৰিবা, ঠিক আছে, মানে মেক্সিমাম চান্স। ওকে, আফটাৰ দ্যাট সলিটিউড, সেইজনে কবিসকলে অকলে থাকিব বিচাৰে, সাৰাউণ্ডেড বাই নেচাৰ, যি চাৰিওফালে কি থাকিব, প্ৰকৃতি থাকিব, নেচাৰেল যিখিনি আমাৰ এনভাইৰনমেণ্ট আছে সেইখিনি থাকিব, আৰু কোনো ধৰণৰ মানৱ সৃষ্ট মেন মেড বস্তু নাথাকে তাতে, ঠিক আছে। 8 নম্বৰত কি কৈ আছে, হোৱাট ইজ দ্য চিগনিফিকেন্স অফ দ্য বি লাউড গ্লেট, তাৰ মানেনো কি, দ্য ফ্ৰেছ, যিখিনি বাক্যাংশ আছে, ফ্ৰেছ মানে হল বাক্যাংশ, বি লাউড গ্লেট মিন্স, ইয়াৰ মানে হল দ্য লাউড বাজিং কৰি আছে, মানে শব্দ কৰি আছে, লাউডটো বুজিয়ে পোৱা, জোৰেৰে শব্দ কৰি আছে, অফ দ্য ওয়াইল্ড বিচ মানে হল বনৰীয়া বিচ মানে তো তোমালোকে জানা মৌমাখি, মৌ
মাখি মৌমাখি শব্দ কৰি আছে ইন দা অপেন নেচাৰ মুক্ত নেচাৰত মুক্ত প্ৰাকৃতিক পৰিবেশৰ মাজত বনৰীয়া যিখিনি মৌমাখি আছে সেইখিনি কি কৰি আছে জোৰেৰে শব্দ কৰি আছে ঠিক আছে এইখিনি বুজাই আছে আই হোপ তোমালোকে বুজি পাইছা আফটাৰ দ্যাট 9 নম্বৰ কি কৈ আছে What does the speaker mean by peace dropping slow? Comes dropping slow. The word যেখানে শব্দ আছে peace dropping slow. That mean that এর মানেটো হল কি peace surrounded that area at down. কি কৈ আছে শান্তি সারাউন্ডেড হৈ আছে শান্তি আবৰি আছে ডেড এৰিয়া সেইখিনি অঞ্চলত অৰ্থাৎ আমাৰ ইনস্পিৰিট শান্তি আছে ঠিক আছে এৰিয়া ডেড এৰিয়া এট ড্ৰন য'ত আমাৰ কবিয়ে ৰখি আছে বা আমাৰ য'ত কবিয়ে যাব বিচাৰে বা আহিব বিচাৰে ক'ত আহিব বিচাৰে ইনস্পিৰিট কথাখিনি বুজি পাইছো আফটাৰ দ্যাট 10 নম্বৰ why does the poet want to go to ইনস্পিৰি আমাৰ পয়েট বা ৰাইটাৰ বা কবি কিয় ইনস্পিৰিলৈ যাব বিচাৰে এনসাৰ The poet wants to go to ইনস্পিৰি যাব বিচাৰে to enjoy কৰিব ফূৰ্তি কৰিব its natural beauty তাৰ যি প্ৰাকৃতিক পৰিবেশ সেইখিনি তেওঁ উপভোগ কৰিব বিচাৰে ইটস মৰ্নিং ইনস্পিৰিট থকা যিখিনি মৰ্নিং আছে ইনস্পিৰিট যিখিনি ৰাতিপুৱা আছে সেইখিনি চাব বিচাৰে নুন দুপৰীয়াৰ ভাগখিনি চাব বিচাৰে এণ্ড ইভিনিং লগতে আবেলিৰ ভাগো যাব বিচাৰে আৰ ডিফাৰেণ্ট ফ্ৰম দ্য চিটিজ সেইখিনি তাতে চহৰৰ তুলনাত বেলেগ হয় ঠিক আছে হোয়াৰ হাই rise building touch the sky চহৰত কি হয় যে ডাঙৰ ডাঙৰ যিখিনি বিল্ডিংছ আছে অট্টালিকা আছে অট্টালিকাখিনি আকাশ চুম্বন কৰি আছে আকাশ চুই আছে he hears the pleasing sound of the bird তেওঁ শুনিব বিচাৰে তেওঁ শুনিছে কি শুনিব বিচাৰে যিখিনি খুব সুন্দৰ শান্তিদায়ক যিখিনি সাউন্ড আছে শব্দ আছে বাৰ্ডছৰ চৰাই চিৰিকটিৰ সেইখিনি সাউন্ড শুনিব বিচাৰে এণ্ড গেটছ পিচ অফ মাইণ্ড আৰু তেওঁ শান্তশিষ্ট মন বা শান্তশিষ্টভাৱে তেওঁ থাকিব বিচাৰে এইখিনি তেওঁ বুজাই আছে ঠিক আছে এইখিনি 11 নম্বৰ আছে 11 নম্বৰটো বেছি ইম্পৰ্টেণ্ট নহয় নালাগে 12 নম্বৰখিনি চোৱা 12 নম্বৰ কি কৈ আছে উইক ফেইণ্ট আনস্টেডি লাইট ইয়াৰ এইখিনি যি আছে এইখিনি কি হয় গ্লিমাৰ হয় অৰ্থাৎ চিকমিক কৰে চিকমিক ঠিক আছে বা তোমালোকে কি ক'ব পাৰা যে ইয়াৰ মিনিং ওয়ার্ড মিনিং কৈ আছে ন ইয়াৰ মিনিং কিন্তু গ্লিমার হয় ঠিক আছে ওপেন স্পেস হলে গেলে কি হৈ যাব গ্লেড হৈ যাব GLAD গ্লেড ঠিক আছে খোলা বা মুক্ত ঠাই বুঝাই আছে ইয়াত ওকে আফটার দ্যাট নেম দ্য লিটারেসি ডিভাইস ইউজ ইন দ্য পয়েম এই কবিতাটোত কিনো লিটারেসি ডিভাইস ব্যৱহাৰ কৰা আছে সেয়া আছে মেটাফৰ মনত ৰাখিবা ঠিক আছে যদি কোনো এটা এই কবিতাটোৰ পৰা যিকোনো এটা সোধে যে লিটারেসি ডিভাইস কি ডাইৰেক্ট জনাই দিবা যে মেটাফৰ আছে ঠিক আছে আৰু তোমালোকক মই সেপাৰেট কৰি এটা ক্লাছ লমে এইবিলাক বস্তু বুজাই দিবৰ কাৰণে মেটাফৰ কি মৰফিন কি ঠিক আছে সববিলাক বুজাই দিম সো ইয়া মোৰ বিষয়ে ঠিক আছে সো আজিৰ ক্লাছটো যিখিনি আছে ইয়াতে সমাপ্ত কৰিবলৈ মই গৈ আছো যিখিনি এমসিকিউ আছে এমসিকিউ খিনি পিছৰ ক্লাছত বা পিছৰ কোনোবা এটা দিনত আলোচনা কৰিম তোমালোকক যদি এমসিকিউ ক্লাছ লাগে তেনেহলে মোক জনাবা ঠিক আছে জনালে পিনে মই দি দিম ঠিক আছে আজি ক্লাছটো ইমানতে সমাপ্ত কৰো অহা ক্লাছত লগ পাই আছো জয় হিন্দ জয় ভাৰত